অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ যোৰহাট জিলাৰ বান ক্ষতিগ্ৰস্ত শিক্ষাৰ্থীসকললৈ পাঠ্যপুথি আৰু কাপোৰ প্ৰদান। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ তৎপৰতাত অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমে যোৰহাট জিলাৰ বান ক্ষতিগ্ৰস্ত শিক্ষাৰ্থীসকলৰ বাবে প্ৰথম পৰ্যায়ত বিনামূলীয়া পাঠ্যপুথি আগবঢ়োৱাৰ লগতে বানাক্ৰান্তসকলৰ বাবে আঁঠুৱা আৰু বিচনা চাদৰ আগবঢ়ায়। আজি যোৰহাটত অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ অধ্যক্ষ দেৱানন্দ হাজৰিকাই পাঠ্যপুথি আৰু কাপোৰ যোৰহাট জিলাৰ অতিৰিক্ত আয়ুক্ত মৃগেন নৰক আৰু বিদ্যালয়সমূহৰ পৰিদৰ্শক বুলি গগৈ ভূঞাৰ হাতত অৰ্পণ কৰে। উল্লেখ্য যে অধ্যক্ষ দেৱানন্দ হাজৰিকাই কয় যে যিসমূহ পাঠ্যপুথি নিগমত জমা আছিল সেইসমূহ প্ৰথম পৰ্যায়ত দিয়া হৈছে, অন্যহাতে আৰু নতুনকৈ পাঠ্যপুথি ছপা কৰি থকা হৈছে বুলি জানিবলৈ দিয়ে। আজি অনুষ্ঠানটো মানে অন্য একো নহয়, প্ৰথমতে মই এই প্ৰলয়ংকাৰী বানত যিসকলে প্ৰাণ হেৰুৱালে সেই সকলো সেইজনৰে বিদেহ আত্মাৰ সদ্গতি কামনা কৰিছোঁ আৰু পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। এই বানপানীত সকলো প্ৰকাৰৰ ক্ষতি হৈ গ'ল, 100% ক্ষতি হৈ গ'ল। বিশেষকৈ স্কুল কলেজৰ ল'ৰা ছোৱালীবিলাকৰ কিতাপবিলাক পানীত গুচি গ'ল। সেইকাৰণে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ উদ্যোগত আৰু আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ তৎপৰতাত আমি টেক্সটবুক কৰ্পৰেশ্যনৰ ফালৰ পৰা ততাতৈয়াকৈ যিখিনি কিতাপ আমাৰ লগত আছিলে সেইখিনি আমি বিলাবলৈ লৈ আনিছোঁ আৰু ইতিমধ্যে বাকীবিলাক কিতাপ ছপা কৰিবৰ কাৰণে দি দিয়া হৈছে আৰু মোৰ বোধেৰে খুব বেছি 15-20 দিনৰ ভিতৰত আমাৰ কিতাপখিনি ছপা হৈ যাব আৰু ইতিমধ্যে স্কুলবিলাকো নতুনকৈ ঠিক ঠাক কৰি পেলাই লোৱালে সময় লাগিব আৰু স্কুল আৰম্ভ হোৱাৰ আগতে আমাৰ ল'ৰা ছোৱালীয়ে কিতাপ পাব, সেইটোৱে আমাৰ প্ৰয়াস। সেইকাৰণে আমি নিজে প্ৰতিখন জেগাতে আহিছোঁ। আজি যোৰহাটলৈ আহিলোঁ, যোৰহাটৰ ছাত্ৰ ছাত্ৰীৰ কাৰণেও কিতাপ লৈ আনিছোঁ। ইয়াৰ উপৰিও পৰিয়ালবৰ্গৰ যি ক্ষতি হৈছে তাত আমি সকলোবিলাক একো কৰিব নোৱাৰোঁ, কিন্তু বস্ত্ৰ হিচাপে কিছু যেনেকৈ বেডশ্বীট আৰু আঁঠুৱা এনেকুৱা ধৰণৰ বস্তু কিছুমানো আমাৰ টেক্সটবুক কৰ্পৰেশ্যনৰ ফালৰ পৰা দিয়া হৈছে। আমাৰ ADC ডাঙৰীয়া আৰু ইনস্পেক্টৰ মহোদয়ৰ হাতত আমি অৰ্পণ কৰিছোঁ। তেখেতসকলে কেনেধৰণে এইটো বিতৰণ কৰে সেইটো তেখেতসকলে নিজে কৰি ল'ব আৰু যিটো যাৱতীয় খৰচা পাতি কৰে সেইটো আমি টেক্সটবুক কৰ্পৰেশ্যনে বহন কৰিব পাছত। গতিকে এইটো আমাৰ প্ৰয়াস যাতে ল'ৰা ছোৱালীয়ে কিতাপ অবিহনে ভুগিব নালাগে। স্কুল আৰম্ভ নহ'লেও ঘৰতে কিতাপখন হয়তো পঢ়ি থাকিব পাৰে, তাৰ কাৰণে এইটোত আমাৰ ব্যৱস্থা লোৱা হৈছে। ইয়াৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমাৰ ফালৰ পৰা শলাগ লৈছোঁ। আমাৰ এই কামটোত দায়িত্ব আমাক দিয়া হৈছে আৰু এই কামটোত আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই যথেষ্ট তৎপৰতাৰে এই কামটো আগবঢ়াইছে। আমাৰ টেক্সটবুক কৰ্পৰেশ্যনৰ প্ৰতিজন কৰ্মী আৰু প্ৰতিটো প্ৰেছ সকলোৱে এইটো কৰি লাগিছে যিমান পাৰি সোনকালে আমি কিতাপবিলাক ছপা কৰি ল'ৰা ছোৱালীৰ হাতত অৰ্পণ কৰিম। আমাৰ একচুৱেলি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আৰু এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যিবিলাক ছাত্ৰ ছাত্ৰী এফেক্টেড হ'ল আৰু যিবিলাক স্কুল এফেক্টেড হ'ল সেইটোত আমাৰ লগত লিষ্টিং অলৰেডি হৈ গৈছে। চ' সেইমতে আমি ক্লাছ ৱাইজে ডিষ্ট্ৰিবিউশ্যন কৰাৰ অহাকালিৰ পৰা আমাৰ আৰম্ভ হ'ব। চ' তেনেকৈ আমাৰ প্লেনিং আছে, অলৰেডি প্লেন কৰা হৈছে। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।